নমস্কাৰ বন্ধুসকল, আমি আজি গৈ আছো বেংগলোৰত থকা অতি ধুনীয়া জাগা এটাত। বলক আমি নহ'লে চাওঁ জাগাটোত কি কি আছে। বহুত ধুনীয়া এটা প্লেচ। বহুত ঠাইৰ পৰা তাত মানুহ আহে। বহুত ধুনীয়া প্লেচ হয়। তাৰ আচৰিত বস্তুটো হ'ল যে আমি যদি মৰ্ণিঙত যাওঁ নহ'লে সূৰ্যটো কেনেকৈ উঠে তাৰমানে আমি একেবাৰে ওচৰৰ পৰা চাব পাৰোঁ। বলক। ধুনীয়া চাওক না প্লেচ। কিমান ধুনীয়া জাগা। আচৰিত হে ইমান ধুনীয়া প্লেচ। আজিয়ে ফাৰ্ষ্ট চাই আছো। নাই। ইয়াৰ আগতে আমি দাৰ্জিলিঙত গৈছিলো। দাৰ্জিলিঙত চাইছিলো। পাহৰি গৈছিলো। ভাল লাগিছে। This is called amazing place. Amazing. আচৰিত হে ইমান ধুনীয়া প্লেচ এটাত আহিব পাৰিছো। চব আল্লাহৰ কৃপাত। একদম আমি টপত আছো, বহুত ওপৰত আহিছো। সকলোতকৈ আচৰিত কথা আপোনালোকে শুনি হাঁহিব। ৰাতি 4টা বজাত আমি বাইক লৈ আহিছো, বাইক। ইমান ঠাণ্ডাৰ মাজত বাইক লৈ আহিছো। চাওক না ধুনীয়া প্লেচ। মানুহ কিমান চাওক। ইফালে কম আছে। সিফালে প্ৰথমতে দেখাইছিল তাত বহুত মানুহ, অগণন মানুহ, ভিৰ বহুত। কিন্তু আমি অলপ ইফালে আহিলো ভিউ চাবৰ কাৰণে। পাগল হৈ গলো, ইমান ধুনীয়া পাহাৰ। এইবিলাক আমাৰ মক্কেল হয়। এইটো ওপৰত, এইটো যে পাহাৰ আছে, পাহাৰৰ ওপৰত আকৌ এটা বনাই দিছে মানে। লাই খুঁটা বনাইছে, ইয়াৰ ওপৰৰ পৰা মিডিয়া আহিলে বা কিবা গভৰ্ণমেণ্টৰ মানুহ আহিলে ইয়াৰ পৰা ভিউটো লয়। চাওক বুঢ়া মানুহো আহে, আচৰিত কথা। জানা মানে 10 মিনিট মান খোজকাঢ়ি আহিব লাগে পাহাৰৰ ওপৰত, 10 মিনিট। বুঢ়া মানুহ আহিছে। চাওক বেলিটো কিমান ধুনীয়া। সিফালে বেংগালোৰ, চিটিটো সিফালে। এই পাহাৰৰ পশ্চিম ফালে নহয়, পূব ফালে। পূব ফালেদি এই ডাঙৰ কেইটামান বিল্ডিং দেখা যায় যে, এইটো হ'ল বেংগালোৰ চিটি। আৰু ইফালে আচৰিত কথা আপোনালোকৰ এটা কৈ আছো। বেংগালোৰত আহি ফাৰ্ষ্ট চোৱা নদী চালো, ইমান ডাঙৰ নদী। এইটোৱে মই ভিডিঅ' কৰি আছো আপোনালোকক দেখাবৰ কাৰণে। ইমান কষ্ট কৰি ভিডিঅ' এটা বনালো আপোনালোকৰ কাৰণে কেৱল। চাওক না ভিডিঅ' চাওক। সকলোতকৈ ভাল লগা বস্তুটো হ'ল ইয়াত প্লেচটোতো আছেই, ইমান ধুনীয়া। তাতকৈ ধুনীয়া হ'ল যে আপোনালোকে যদি চাইছে অসমৰ হয় না, তো দাৰ্জিলিং যদি গৈছে, ওচৰতে যদি শ্বিলঙত গৈছে, ৰাস্তাবিলাক ঠিক তেনেকুৱাই অকোৱা পকোৱা পাহাৰৰ মাজে অকাই পকাই উঠিব লাগে, অকাই পকাই নামিব লাগে। তো ভাল লাগে ৰাস্তাবিলাক। আমি আহিছিলো 6জনীয়া দল এটা, 3টা বাইক লৈ। ক'লো যে আৰু বলক যাওঁ। তো আহিলো আৰু। ভাল লাগিল, বহুত ভাল লাগিল। ৰাস্তাবিলাক বহুত ভাল, জাগাটো বহুত ভাল। বহুত মানুহ চালো। এটা কথা বেয়া লাগিল, ইমান মানুহৰ মাজত আমি কেইটাই মাত্ৰ অসমৰ, আৰু চাবই নোৱাৰিলো, মানে লগে নাপালো। বহুত আশা আছিল যে অসমৰ কেইটামানক লগ পাম, ভাল লাগিব, একেলগে মানে কিবা চাহ জলপান কৰিম, কিন্তু নাপালো। চাওক এতিয়া আমি তললৈ নামি আছো, মানে গড়মুহা। আমি ৰুমত যাম এতিয়া। কিমান সময় ৰখিম, দিন হৈ গ'ল। সকলোতকৈ ডাঙৰ বস্তু হ'ল আপোনালোক যদি বেংগলোৰত আহে, নন্দী হিল যদি যায়, তাত গৈ মানে আচলতে চিটুৱেশ্যন বুজি মানে টাইমটো চেঞ্জ হয়। কিন্তু এতিয়া যদি নৱেম্বৰ মানত যদি আহে আপোনালোক,
তাত 5:30 মানত যাই তাত পাব লাগিব, তেহে আপোনালোক এই বেলি উঠাটো দেখিব পাৰিব আৰু তাৰ যিটো প্ৰাকৃতিক দৃশ্য হৈ থাকে, মানে তাত যে কুঁৱলী ডাৱৰেৰে মানে ভৰপূৰ হৈ থাকে, সেইটো চিনাৰী চাব পাৰিব। কাৰণ দিন হলে বেলিটো উঠিলেতো পোহৰে হৈ যায়। তো যদি আপোনালোকে আহে মৰ্ণিঙত আহিব লাগিব, অলপ কষ্ট হলেও আচৰিত বস্তু এটা চাব পাৰিব, আচৰিত আচৰিত। বলক নহলে এতিয়া আমি তলত যাওঁ, তলত চাওক না ৰাস্তা কি ধুনীয়া। এই এইবিলাক ৰাস্তা কেনেকৈ বনাইছে আপোনালোকে কওকচোন মোক। হা, কওক এইবিলাক। এই পাহাৰৰ মাজত ইমান ডেঞ্জাৰ জনত, এইটোতো ডেঞ্জাৰ জনে ক'ব পাৰি। চোৱা, যিমান কেইটা কাৰ্ভ আছে তাত গোটেই কাৰ্ভ কেইটাত লিখা আছে ডেঞ্জাৰ জন। তো ইমান কাৰ্ভ, ইমান পাহাৰ, ইয়াৰ মাজত এইবিলাক ইমান ধুনীয়া ৰাস্তা, তাকো কতো মানে নাই। আৰু কি, চোৱা ৰাস্তাবিলাক চালে মানে ক'ব পাৰি যে গোটেই দিন মানে ৰাস্তাত মানুহ লাগি থাকে, মানে চাফা কৰাৰ কাৰণে কিবা মানুহ লাগি থাকে নেকি, ইমান ধুনীয়া ৰাস্তা। আচৰিত হে। চোৱা কাৰ্ভ চোৱা না, কিমান একেবাৰে তলফালে গৈছে। মানে এটা নতুন ড্ৰাইভাৰ যদি আহে, বাইক চলা বা গাড়ী এটা চলা, মই 100% কৈ দিব পাৰো যে এইটো নোৱাৰিবই। কাৰণ ইমান কাৰ্ভ কেনেকৈ ডাইৰেক্ট মানে তলৰ পৰা ওপৰৰ ফালে, আকৌ ওপৰৰ পৰা ডাইৰেক্ট তল ফালে। চাওক কিমান কাৰ্ভ, আকৌ পালো, আকৌ কাৰ্ভ। ৰাস্তা চাওক না, আৰু কিমান গাড়ী বিলাক আহি আছে। আমি গৈ আছো, মানুহবিলাক আহি আছে তাৰমানে। কি কৰিব, মানে নাজানে, চিডিউল নাজানে কেতিয়া আহিব লাগে, সেইকাৰণে চাগে একো চাব নোৱাৰে। কিন্তু কি হ'ল, মানুহৰ লগত আড্ডা মাৰিব পাৰিবতো, সেইকাৰণে আহি আছে চাগে। একাপ চাহ খাব পাৰিব। চাহ মাটিৰ পাত্ৰ যে আছে আমাৰ অসমত, সেই মাটিৰ পাত্ৰত ওপৰত গ'লে আমি তাত মাটিৰ পাত্ৰত চাহ খাব পাৰো। কিন্তু আমাৰ ভাল নালাগিল, সেইকাৰণে নাখালো। আমি কিবা কিবি লৈ আহিছিলো, মানে তাতে খাই দিলো। আৰু চিপ কিবা লৈ আহিছিলো। চাওক, আমি তলফালে গৈ আছো আৰু আপোনালোকক প্ৰাকৃতিক দৃশ্যবিলাক দেখুৱাই লৈ গৈ আছো। আৰু এটা বস্তু চালো জানানে, ইমান ওপৰত মানুহে বেংগলোৰত এটা সুবিধা আছে যে এই বগোবাইক ড্ৰাইভ পৰা বহুত গাড়ী লৈ আহে। কাৰণ মই আচৰিত মানিছো, এই স্কুটি বিলাক কেনেকৈ লৈ আহে। আমিও দেখোন স্কুটি লৈ আহিছো, মনতে নাই। আমাৰ 2টা স্কুটি আৰু এটা বেলেগ গাড়ী লৈ আহিছো। হ'ব দিয়া, আহিছে যদি ভাল, আৰু কি কথা। তো বন্ধুসকল, আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰিলো, শেষত মই আপোনালোকক এটা ৰিকুৱেষ্টো কৰো। আপোনালোক যদি ভিডিঅ'টো চাই ভাল পাইছে, যদি প্ৰথম দেখি আছে, নহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি পাৰে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব। অ'কে।